ব্লক হওয়ার কথা আছিল, সেইটো কি পজিশনত আছে বর্তমান? দুটা মিটিং হৈছিলে আমাৰ মন্ত্ৰী মহোদয়ৰ লগত। মন্ত্ৰী মহোদয় ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমাৰ লগত মিটিং কৰিছিলে। DC আৰু আমি দুগৰাকী বিধায়ক আছিলোঁ, CO জিলা পৰিষদ আছিলে। তো আমি প্ৰস্তাৱ লৈছিলোঁ যে ৰাঙাপানীত এটা ব্লক স্থাপন কৰিব লাগে। সৃজনগ্ৰাম সমষ্টিৰ দুটা ব্লক, এটা টাপাৰটাৰী, এটা ৰাঙাপানী। আৰু ৰাঙাপানীত 11খন GP সংলগ্ন হ'ব লাগে বুলি আমি প্ৰস্তাৱ লৈছিলোঁ। লৈ পেলাই চৰকাৰলৈ প্ৰস্তাৱ পঠাই দিয়া হৈছিলে। কিন্তু মই যোৱাকালি মুখ্য কাৰ্যবাহী বিষয়া বঙাইগাঁও জিলা পৰিষদৰ লগত যোগাযোগ কৰি গম পালোঁ যে এই বৰ্তমানৰ হিটলাৰী চৰকাৰ, লম্ফজম্পবাজী চৰকাৰ, কথাত বহুত ডাঙৰ ডাঙৰ কথা কয়, কিন্তু কামত যে শূন্য, তাৰ বুজা গ'ল যে একেবাৰে প্ৰাপ্য ব্লক ৰাঙাপানীটো তেওঁলোকে নিদিলে, কাটি দিলে। এইখিনি মই ইতিমধ্যে গম পাইছোঁ। হয়তো আজিকালিৰ মাজত সেইটো অধিসূচনা জাৰি হ'ব। সেই জাৰি অধিসূচনাত আমাৰ নামটো, ৰাঙাপানীৰ নামটো নাথাকে বুলি আমাক বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। গতিকে আমি ৰাঙাপানীবাসী ৰাইজ তথা মই ৰাঙাপানীৰ এই অঞ্চলৰ বিধায়ক হিচাপে আমি খুবেই দুখ পাইছোঁ যে এনেকুৱা এটা যুক্তিপূৰ্ণ দাবীৰ প্ৰতি যে বৰ্তমানৰ চৰকাৰে উদাসীনতা দেখুৱালে, তাৰ বাবে চৰকাৰৰ এই কাৰ্যকলাপক আমি গৰিহণা জনাইছোঁ। আমি এতিয়া বিভিন্ন গণতান্ত্ৰিক মাধ্যমত বিভিন্ন প্ৰকাৰে এই দাবী লৈ আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। ৰাঙাপানীৰ ৰাজ্যিক চিকিৎসালয়ৰ সংলগ্ন উপ স্বাস্থ্যকেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰা হ'ল। এটা ডাঙৰ দুইমহলীয়া বিল্ডিং হ'ব। 52,03,000 টকা ব্যয় সাপেক্ষে এই কামটো হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এই কামটো সম্পন্ন হ'বলৈ গৈ আছে। আৰু ৰাঙাপানীত যোৱা বছৰো আমি এটা কামৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। কামটো অলপ আগবাঢ়িছে। এইটো আয়ুষ হস্পিটেলত, এইখন ৰাজ্যিক চিকিৎসালয়ৰ সংলগ্ন এই আয়ুষ হস্পিটেলখনো হৈ আছে। আৰু ভৱিষ্যতে আমি সকলোৱে মিলি ৰাঙাপানীত এটা মডেল হস্পিটেল, আদৰ্শ হস্পিটেল স্থাপন কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা চলাই যাম। এইটো আজি আমি সকলোৱে সংকল্পবদ্ধ হ'লোঁ যে আমি এটা আদৰ্শ হস্পিটেল, আমাৰ এই বৃহত্তৰ অঞ্চলত নাই আদৰ্শ হস্পিটেল, গতিকে এটা স্থাপন কৰাৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনিয়ে আজি মোটামুটি এইখিনিয়ে প্ৰগ্ৰাম আছিলে। আৰু কামটো যাতে ভালকৈ হয়, গুণগত মানদণ্ড যাতে সঠিক হয়, তাৰ বাবে কামৰ ঠিকাদাৰগৰাকীও উপস্থিত আছিল। তেখেতকো নিৰ্দেশ দিয়া হ'ল। আৰু পৰিচালনা সমিতি তথা স্থানীয় ৰাইজক কোৱা হ'ল যে আপোনালোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু গুণগত মানদণ্ড যিটো কামৰ সেইটো আপোনালোকে পৰ্যবেক্ষণ কৰি থাকিব।